দিক মানে আমাৰ গাহৰি গাহৰি মেন বাকি যিয়ে নহওক গাহৰিটো লাগিবই শাবাশ বেটা আমি যাই আছো এতিয়া ভৈৰৱকুণ্ড পইচা হৈছে যেনে তেনে মেনেজ কৰি ললো পইচা মজা চৌকাৰো যাতে হ'ব না এইয়া আৰু এটা আহি গ'ল চৌকাৰ ইটা ডাঙৰ ডাঙৰ বল্ডাৰ লগতে ৰান্ধিম আমি টেনচন নাই খুৰীৰ কাৰণে অভাৱ নাই এই খুৰী আহি গেল মজা দেখোন হৈ যাব এই হলে এইফালে এটা খুৰী বিচাৰি আছে গৈ আমাৰতো আৰু বেলেগত যাব লাগি পইচাই নাই আমাৰ ভৈৰৱকুণ্ডই বেষ্ট ওচৰতো হয় জাগাটো ভাল ঠাণ্ডা ঠাণ্ডা নদী আছে নদীও চাব পাৰো একো ফালৰ পৰা টেনচন নাই ইফালে অৰুণাচল আপোনালোকে যদি আহে ভৈৰৱকুণ্ড আহিব পাৰা খৰচা কম একদম বেলেগৰ নিচিনা আমি থাইলেণ্ড মালয়েছিয়া চাইনা যাই নাথাকোতো আমি মাত্ৰ ভৈৰৱকুণ্ড ভৈৰৱকুণ্ড এয়া হৈছে নদী ভৈৰৱকুণ্ডৰ আমাৰ এটা হ'ল গাঁও ধুবৰ কাৰণে ৰেডি হলে বাপৰে বাপ বনোৱা ধান্দা নাই মজা মজা এনেকা জাগা আৰু ক'ত পাবি আমাৰ এইটোৱে বেষ্ট জাগা থাইলেণ্ডৰ সুইমিং পুলত গা ধুই থকা নিচিনা লাগছি না নাই তোনৰ একদম মজা না একদম এইটো বালিৰ নদী বোলে এইটো বালি মালয়েছিয়াৰ নদীত গা ধুই থকা নিচিনা লাগছি ইনৰ বৰফত গা ধুই থকা আনবাছে এতিয়া ৰেডি হলে খুৰী যে বা ইমানে খুব আনছা না মজা এইখিনি মাংস হৈ যাব কেৰাহীটো ক'ত কি লৈ আনছ নিমখ না টেমাটো টানচোন এতিয়া নিমখ পানী খিনি আগতে লৈ যোৱা ঠাণ্ডা এটা আমাৰ ৰেডি হৈ আছে পিয়াজ কাটা হ'বই আৰু খানা হ'বই এইটো বিলাহী লৈ আনিছো বিলাহী 2 কিলো মান আছে চোন এইফালে মাংস ধুই আছে খানা ৰেডি আমাৰ মজা দিক মানে আমাৰ গাহৰি গাহৰি মেন বাকি যিয়ে নহওক গাহৰিটো লাগিবই এইফালে হৈ গ'ল আমাৰ কেৰাহী ৰেডি বাকি আমাৰ মছলা মছলিও কাটা হ'ল মছলা মছলি ধুই আছে বঢ়িয়া আলু কাটা হ'ব এতিয়া কিরকম লাগছে আলু সিটোনো কি আলু মজা ঘৰৰ পৰা পলাই পলাই পিকনিক খাবা প্লাষ্টিকতে ধুব লগা বাৰচন চাচনটো আনবা নৰঙে আমি নহলে গালি খাব লাগব সেইকাৰণে আমাৰ প্লাষ্টিকে গাহৰিৰ এইটো তেল গৰম হৈছে না নাই এইটো পিছৰ কথা কৰবা খান্দি ধোৱা ধুই চিষ্টেম নাই আয়া বেয়া জ্বলে দেখোন আমি মাংস বনাই আছো আৰু বেছি টাইম নাই আৰু হ'বই এনেকে খাম বিনা মছলা বনোৱা হ'বই আৰু এটা আৰু খুৰী বিচাৰা শেষে হোৱা নাই তাৰ বিচাৰি আছে শিলৰ মাজে মাজে পানীত উঠি আহা খুৰী লাগে বোলে তাক বাপৰে বাপ কি হ'ব হৈ যাম আৰু দেখোন দিয়া ৰেড চিলি বুলি দোকানীটো চিকেন মছলা দিব থালা বঢ়িয়া আজি একদম কালাৰফুল মাংস খাব পাম আমাৰ ৰান্ধনি লগে লগে চেঞ্জ হৈ গেলে টেনচন নাই ৰান্ধনিৰো অভাৱ নাই এইয়া খুৰী বহুত পাই গেলো ইয়াতে বিন্দাস মজা হৈছে গাহৰিটো হালধিয়ে নাই হালধিটো আনবা নৰলো ঘৰৰ পৰা দোকানত কিনবা পইচা নাই বিনা হালধিতে খাম এতিয়া ৰেড 5 টকা এটা আসলা কালার হবো বলে রেড চিলি প্যাকেট এটা কিনছিলো দোকানিতো দিলা চিকেন মশলা মজা হয়ে গেছে আজ কালার বয়েলে খাবার এটা ফাইনালি আমার গাহরিটো হয়ে গেল এটা আর খাম আর মজা করে মজা বিনা হালদি আমার হয়ে গেল গাহরি মাংস পুরা প্লেটত দি আছো এটা আর আমি খাম আর রেডি হয়ে গেল